গুড মৰ্ণিং শ্ৰোতা বন্ধুসকল, আপোনালোকক আজি দিনটো ৰাশিফলত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি শুক্ৰবাৰ, ইংৰাজী মাহৰ 19 জানুৱাৰী 2024, অসমীয়া মাহৰ 4 মাঘ, নৱমী তিথি, অশ্বিনী নক্ষত্ৰ। সূৰ্য উদয় হ'ব 6:24 আৰু সূৰ্য অস্ত যাব 5:09। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজি দিনটোৰ ৰাশিফল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক চাই লওঁ আজি দিনটোৰ ৰাশিফলৰ প্ৰথম ৰাশি মেঘ ৰাশিৰ সম্পৰ্কে। শ্ৰোতা বন্ধুসকল, যিসকল ব্যক্তিৰ আ আৰু লৰ পৰা নাম আৰম্ভ হয় তেওঁলোকৰ ৰাশিটো হ'ব মেঘ ৰাশি। শ্ৰোতা বন্ধুসকল, ব্যৱসায়ত ভাল লাভ হ'ব পাৰে। মানুহে আপোনাৰ মিঠা প্ৰকৃতিৰ প্ৰশংসা কৰিব। গীত আৰু আত্মীয়সকলৰ মাজত প্ৰেম আৰু মৰম বৃদ্ধি পাব। আপুনি কলা আৰু সংগীতৰ প্ৰতি যথেষ্ট আগ্ৰহ ল'ব বুলিও কৈছে। কৰ্মক্ষেত্ৰত আপোনাৰ নতুন অভিজ্ঞতা থাকিব। মানুহে আপোনাৰ পৰামৰ্শ ল'বলৈও চেষ্টা কৰিব। শ্ৰোতা বন্ধুসকল, আমি চাই আছোঁ মেঘ ৰাশিৰ আজি দিনটোৰ ৰাশিফল। আজি দিনটোৰ শুভ ৰং হৈছে হোৱাইট আৰু শুভ নম্বৰটো হৈছে 8। শ্ৰোতা বন্ধুসকল, আছিল মেঘ ৰাশিৰ আজি দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে বৃষ ৰাশি। শ্ৰোতা বন্ধুসকল, বৃষ ৰাশিৰ আজি দিনটো চালে দেখা পাওঁ যে ব্যৱসায়ত মন্দাৱস্থা হ'ব পাৰে বুলি কৈছে। আপোনাৰ অত্যধিক আত্মবিশ্বাসে আপোনাক সমস্যাত পেলাব পাৰে। আপুনি অপ্ৰয়োজনীয় সমস্যাত লিপ্ত হ'বও পাৰে। বেয়া মানুহৰ সংগৰ পৰা আঁতৰি থাকক। যিসকলে পাইলছ সম্পৰ্কীয় সমস্যাত ভুগি আছে তেওঁলোকে তীক্ষ্ণ বিষৰ অভিযোগ কৰিব পাৰে। শ্ৰোতা বন্ধুসকল, বৃষ ৰাশিৰ আজি দিনটোৰ শুভ ৰং হৈছে য়েল্লো কালাৰ আৰু শুভ নম্বৰ হৈছে 12। শ্ৰোতা বন্ধুসকল, আছিল বৃষ ৰাশিৰ আজি দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে মিথুন ৰাশি। শ্ৰোতা বন্ধুসকল, মিথুন ৰাশিৰ আজি দিনটো যদি আমি চাওঁ তেনেহ'লে দেখা পাওঁ যে আপুনি সামাজিক কাৰ্যকলাপত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব। আপোনাৰ সন্মান আৰু খ্যাতি বৃদ্ধি হ'ব। আপুনি আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব। আপুনি ধৰ্মীয় কাৰ্যকলাপৰ ক্ষেত্ৰতো আগ্ৰহ ল'ব। আপোনাৰ অলসতাৰ বাবে আপোনাৰ কাম বাধা আহিব পাৰে। আপোনাৰ বিবাহিত জীৱন আনন্দদায়ক হৈ থাকিব বুলিও কৈছে। শ্ৰোতা বন্ধুসকল, আজি দিনটোৰ শুভ ৰং হৈছে লেমন কালাৰ আৰু শুভ নম্বৰটো হৈছে 7। শ্ৰোতা বন্ধুসকল, আছিল মিথুন ৰাশিৰ আজি দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কৰ্কট ৰাশি। শ্ৰোতা বন্ধুসকল, কৰ্কট ৰাশিৰ আজি দিনটো চালে দেখা পাওঁ যে আপুনি আপোনাৰ বিবাহিত জীৱন সম্পূৰ্ণৰূপে উপভোগ কৰিব বুলি কৈছে। আপুনি আপোনাৰ ঘৰটো পুনৰ নিৰ্মাণ কৰিব পাৰে। স্বাস্থ্যসেৱা পেছাদাৰীসকলে আজি কিছুমান প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ সহকৰ্মীসকলে আপোনাৰ সৈতে সহযোগ কৰিব। যদি আপুনি এটা নতুন চাকৰিৰ বাবে আবেদন কৰিব বিচাৰে তেন্তে দিনটো অনুকূল। শ্ৰোতা বন্ধুসকল, কৰ্কট ৰাশিৰ আজি দিনটোৰ শুভ ৰং হৈছে গ্ৰীণ কালাৰ আৰু শুভ নম্বৰ হৈছে 1 অৰ্থাৎ 1। শ্ৰোতা বন্ধুসকল, আছিল কৰ্কট ৰাশিৰ আজি দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ সিংহ ৰাশিৰ আজি দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল,
সিংহ ৰাশিৰ আজি দিনটোৰ ৰাশিফল চালে দেখা পাওঁ যে আপোনাৰ জীৱনশৈলী উন্নত হ'ব বুলি কৈছে। কৰ্মক্ষেত্ৰত আপোনাৰ ধাৰণা আৰু পৰামৰ্শবোৰক বিশেষ গুৰুত্ব দিব লাগিব। আপুনি ধেমালি আৰু মনোৰঞ্জনৰ বাবে টকা খৰচ কৰিব পাৰে। চৰকাৰ সম্পৰ্কীয় কামত বাধাপ্ৰাপ্ত কিছুমান কাম হয়তো আজি আপুনি সম্পূৰ্ণ কৰিব। উচ্চ পদস্থ বিষয়াসকলে আপোনালোকৰ সৈতে অতি সুখী হ'ব বুলিও কৈছে। সিংহ ৰাশিৰ আজি দিনটোৰ শুভ ৰং হৈছে ব্ৰাউন কালাৰ আৰু শুভ নম্বৰ হৈছে 3। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজি দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজি দিনটোৰ ৰাশিফলৰ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কন্যা ৰাশি। শ্ৰোতা বন্ধুসকল, কন্যা ৰাশিৰ আজি দিনটো ৰাশিফল চালেও দেখা পাওঁ যে আপুনি কোনো কাম মনোযোগ দিব নোৱাৰিব। সেয়েহে আজি নতুন কাম আৰম্ভ নকৰিবলৈ কৈছে। আপোনাৰ প্ৰেম সম্পৰ্কত উত্তেজনা বৃদ্ধি পাব। ভৌতিক আৰাম আৰু সুবিধাও হ্ৰাস হ'ব। ভিত্তিহীন উৰা বাতৰিক বিশ্বাস নকৰিব। সম্পত্তি সম্পৰ্কীয় বিষয়বোৰৰ বিষয়ে সাৱধান থাকিব। শ্ৰোতা বন্ধুসকল, কন্যা ৰাশিৰ আজি দিনটোৰ শুভ ৰংটো হৈছে পাৰ্পল কালাৰ আৰু শুভ নম্বৰ হৈছে 06 অৰ্থাৎ 6। শ্ৰোতা বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ আজি দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজি দিনটোৰ ৰাশিফলৰ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে তুলা ৰাশি। শ্ৰোতা বন্ধুসকল, আপোনাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হ'ব বুলি কৈছে। আজি আপোনাৰ ব্যক্তিগত জীৱন, আপোনাৰ বিবাহিত জীৱনত প্ৰেম বৃদ্ধি হ'ব। দিনটো ব্যৱসায়িক চুক্তিৰ বাবে অনুকূল হয়। আপুনি আপোনাৰ সন্তানৰ সফলতাৰ ক্ষেত্ৰত উৎসাহিত হ'ব বুলিও কৈছে। যদি নিৰ্মাণ কাৰ্যই গতি লাভ কৰিব বুলি কৈছে। আঁঠুৰ বিষৰ অভিযোগ কৰিব পাৰে, অৰ্থাৎ আঁঠুৰ বিষ আপোনাৰ হ'ব পাৰে। শ্ৰোতা বন্ধুসকল, শুভ ৰং চালে দেখা পাওঁ যে পাৰ্পল কালাৰ আৰু শুভ নম্বৰটো হৈছে 06। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজি দিনটো ৰাশিফলৰ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। শ্ৰোতা বন্ধুসকল, বৃশ্চিক ৰাশিৰ আজি দিনটো চালেও দেখা পাওঁ যে যদি আপুনি আজি যিকোনো কাম স্থগিত ৰাখে তেন্তে ভৱিষ্যতে ইয়াৰ পিছুৱাই দিয়াৰ সম্ভাৱনা বৃদ্ধি হ'ব বুলি কৈছে। আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ সহকৰ্মীসকলে আপোনাৰ সৈতে সহযোগ কৰিব। আপুনি আপোনাৰ শত্ৰুসকলৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে ৰাতিৰ আহাৰৰ বাবে বাহিৰলৈ যাব পাৰে। শ্ৰোতা বন্ধুসকল, বৃশ্চিক ৰাশিৰ আজি দিনটোৰ শুভ ৰং হৈছে নেভি ব্লু কালাৰ আৰু শুভ নম্বৰ হৈছে 9। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজি দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ ধনু ৰাশিৰ আজি দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আজি আপুনি কেৱল সেইবোৰ বস্তুহে অনুসৰণ কৰিব যাৰ বিষয়ে আপুনি সঁচাকৈ উৎসাহী বুলি কৈছে। আপোনাৰ অতীতৰ ভুলবোৰে আপোনাৰ সমস্যা বৃদ্ধি কৰিব পাৰে বুলিও কৈছে। আপোনাৰ বাধাগ্ৰস্ত কাম সময়মতে সম্পূৰ্ণ কৰক। আপোনাৰ সন্তানৰ জীৱনত অনুশাসনৰ গুৰুত্ব শিকাওক। আপোনাৰ নতুন প্ৰেম সম্পৰ্কত কিছু সমস্যা থাকিব পাৰে। শ্ৰোতা বন্ধুসকল, ধনু ৰাশিৰ আজি দিনটোৰ শুভ ৰং হৈছে ব্ৰাউন কালাৰ আৰু শুভ নম্বৰ হৈছে 11। শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশিৰ আজি দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল।
ৰাশি ফলটো হৈছে মকৰ ৰাশি। শ্ৰোতা বন্ধুসকল, মকৰ ৰাশিৰ আজি দিনটোৰ চালে দেখা পাওঁ যে আজি আপুনি কিছুমান অপ্ৰয়োজনীয় কাম কৰিবলগীয়া হ'ব পাৰে, কিন্তু শেষত আপোনাৰ প্ৰচেষ্টাবোৰ ফলপ্ৰসূ নহ'ব বুলি কৈছে। ডায়েবেটিছ ৰোগীসকলে তেওঁলোকৰ খাদ্যাভ্যাসৰ বিষয়ে সাৱধান হ'ব লাগিব। ঋণ দিয়া আৰু ধন ধাৰ লোৱাৰ বিষয়ে খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ ফলত হয়তো আপোনাৰ বিত্তীয় লোকচান হ'ব পাৰে। আপোনাৰ সৈতে কথা কওঁতে অভদ্ৰ ভাষা ব্যৱহাৰ নকৰিব। আজি অতি সাৱধানে গাড়ী চলাব। মকৰ ৰাশিৰ শুভ ৰং হৈছে পিংক কালাৰ। শুভ নম্বৰ হৈছে 10। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কুম্ভ ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি ব্যৱসায়ত কিছুমান উৎকৃষ্ট সুযোগ পাব বুলি কৈছে, আৰু যদি আপুনি সঠিক ৰণনীতিৰে কাম কৰে তেন্তে আপোনালোকৰ যথেষ্ট উপকৃত হ'ব। আপুনি আপোনাৰ প্ৰযুক্তিৰ ক্ষেত্ৰত প্ৰযুক্তি জ্ঞান উন্নত কৰিবলৈ হ'লে গভীৰ আগ্ৰহ দেখুৱাব লাগিব বা প্ৰকাশ কৰিব লাগিব। আপুনি শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলিও কৈছে। কৰ্মৰত পেছাদাৰীসকলক স্থানান্তৰণ কৰা হ'ব পাৰে। শ্ৰোতা বন্ধুসকল, কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ শুভ ৰং হৈছে ৰেড কালাৰ আৰু শুভ নম্বৰ হৈছে 2। শ্ৰোতা বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। শ্ৰোতা বন্ধুসকল, মীন ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে বিপদজনক বিনিয়োগ কৰাৰ পৰা পৰিহাৰ কৰিব বা বিপদজনক বিনিয়োগ নকৰিব। আপুনি আপোনাৰ সন্তানৰ বিষয়ে চিন্তিত হ'ব পাৰে। কিছুমান গুৰুত্বপূৰ্ণ সামগ্ৰী আজিৰ দিনটোত হেৰুৱাবও পাৰে। মানুহে আনকি আপোনাক সঠিক কাৰ্যৰ বিৰোধিতাও কৰিব। পেটৰ সংক্ৰমণে আপোনাক অসুবিধাত পেলাব পাৰে। আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ দিব। শ্ৰোতা বন্ধুসকল, মীন ৰাশিৰ আজিৰ দিনটোৰ শুভ ৰং হৈছে মেজেণ্টা কালাৰ আৰু শুভ নম্বৰ হৈছে 5। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, ইয়াৰ লগতেই আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক ৰাশিফলবোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়াহ'লে আহোঁ, নমস্কাৰ।